সেইটো মই এইমাত্ৰ ক'লোৱে আৰু মৰ্মিতা ইমান গুৰুত্বপূৰ্ণ বিষয় নহয় ভাই। এটা আচলতে বহাগ কেনেকুৱা লাগিছে পৰিৱেশ? বহুত বেছি উৰুঙা লাগিছে, যদিও বা আমাৰ জাতীয় উৎসৱ আমাৰ বাপতি সাহোন ৰঙালী বিহুটি সেই ধাৰা যি আমি উদযাপন কৰোঁ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে হয়তো আমি উদযাপন কৰি গৈছোঁ, কিন্তু ক'ৰবাত এইবাৰ বহাগৰ উপলব্ধি একেবাৰে উৰুঙা জুবিন দাবিহীন। আপুনি ইমান সুন্দৰকৈ আচলতে যিসমূহ বিহু অনুষ্ঠান বা আপুনি বহু কেইবাটাও বছৰ ধৰি আপুনি অসমীয়া যি কৃষ্টি সংস্কৃতি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ দৰে এগৰাকী ব্যক্তি আচলতে ফুটাই তুলিবলৈ চেষ্টা কৰিছে। আনফালে যদি আছে এইবাৰ বহাগৰ যি অনুষ্ঠান, এই অনুষ্ঠানত জুবিনবিহীন আচলতে এটা বহাগ, আৰু এই বহাগতেই জুবিন দাক অপমান কৰিছে মৰ্মিতা মিত্ৰ, তাৰ সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা? আচলতে কেৱল জুবিন গাৰ্গ বুলিয়ে নহয়, এই প্ৰশ্নটো মোক কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিগৰাকী আজিৰ কণ্ঠশিল্পীয়ে এইটো আগৰ পৰাই কৈ থকা হৈছে যে এগৰাকী শিল্পীৰ যি কৰ্মৰাজি জীৱিত হওক বা তেখেত আমাৰ পৰা আঁতৰি যোৱাৰ সময়তে হওক, সেই কৰ্মৰাজিৰ ঠিক তেনেকৈ জীয়াই ৰখাটো আচলতে উচিত যদি সন্মান জনাব বিচাৰে, নহ'লে অসন্মান কৰাৰ কাৰো অধিকাৰ নাই। সেয়ে মই কওঁ যে বোলো প্ৰতিগৰাকী আমাৰ পুৰুধা যি শিল্পী আছে, সেই শিল্পীসকলৰ কৰ্মৰাজি ধ্বংস নকৰি তেনেকৈ তাৰ যি স্বকীয় যি স্বৰূপ, সেই স্বৰূপটো জীয়াই ৰখাৰ সকলোৱে চেষ্টা কৰা